নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী ইউনিট 2ৰ সকলোবোৰ 99% কমন 3, 4 আৰু 5 নম্বৰৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা। ধন্যবাদ। কুৱেশ্যন নাম্বাৰ 1, দিল্লীত চুলতানী ৰাজ্য গঠন কৰা ৰাজবংশ কেইটাৰ বিষয়ে সংক্ষেপে আলোচনা কৰা। এনচাৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 2, কুতুবুদ্দিনে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ বুলি কোৱাটো যুক্তিসংগত বুলি তুমি ভাবানে? এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 3, ৰেজিয়া চুলতানাৰ বিষয়ে এটি টকা লিখা। এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 4, চুলতানা ৰেজিয়াৰ পতনৰ কাৰণবোৰ কি? এনচাৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 5, চুলতানা ৰেজিয়াক কিয় হত্যা কৰা হৈছিল? এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নাম্বাৰ 6, বলবনৰ ৰাজত্ব কি আছিল? এনচাৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 7 চুলতানৰ সন্মান বৃদ্ধিৰ বাবে বলবানে কোন পদক্ষেপ গ্ৰহণ কৰিছিল এনসাৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 8 বলবানৰ সময়ত টুঘ্ৰিল খাই কৰা বিদ্ৰোহৰ বিষয়ে লিখা এনসাৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 9 আলাউদ্দিন খিলঞ্জীৰ চুলতানৰ ক্ষমতা বৃদ্ধিৰ বাবে কি চাৰিটা পদক্ষেপ গ্ৰহণ কৰিছিল এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 10 মহম্মদ বিন তোঘলকে পৰীক্ষামূলকভাৱে প্ৰচলন কৰা টোকন মুদ্ৰাৰ বিষয়ে লিখা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 11 চুলতানী শাসনত বাজিৰৰ কাম কি আছিল এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 12 কেনেকুৱা পৰিস্থিতিত চুলতানক ক্ষমতাচ্যুত কৰিব পৰা গৈছিল এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 13 খলিফাসকল কোন আছিল এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 14 ইকতা ব্যৱস্থাৰ ওপৰত এটা টোকা লিখা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 15 চমু টোকা লিখা ক চুলতানা ৰেজিয়া এনসাৰটো চাই লোৱা
খ বলবনৰ দৰবাৰ এনসাৰটো তোমালোকে চাই লোৱা গ কুতুবুদ্দিন আইবাক এনসাৰটো তোমালোকে চাই লোৱা সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ